নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছে এনুৱেল এক্সামিনেশ্যন 2024 to 2025 ক্লাছ 3 সাবজেক্ট ইংলিছ যোৱাকালি এটা ভিডিঅ' আপলোড কৰা হৈছিলে আৰু সেই ভিডিঅ'টোত আমি পাৰ্ট 1 অৰ্থাৎ 1 ৰ পৰা 7 নম্বৰলৈকে আলোচনা কৰিছিলোঁ আৰু আজিৰ এই ভিডিঅ'টোত 8 নম্বৰৰ পৰা গোটেইখিনি প্ৰশ্ন আলোচনা কৰা হ'ব আৰু লগতে ছাত্ৰ-ছাত্ৰীক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কথামতে কাম যদি ভাল ৰেসপন্স পোৱা যায় তেতিয়াহ'লে মই সোনকালে ভিডিঅ'টো আপলোড দিম বুলি আপোনালোকক কথা দিছিলোঁ আৰু সেই হিচাপে আজি মই 8 নম্বৰৰ পৰা ধুনীয়াকৈ এই ভিডিঅ'টোত লৈ আহিছোঁ এতিয়া 8 নম্বৰটোত আমাক কৈছে fill in the blanks with have or has আৰু যেহেতু মই কথা দিছিলোঁ যে মই বুজাই দিম কি কাৰণে have হয় বা কি কাৰণে has হয় এতিয়া কথা হৈছে মই এখন চাৰ্ট দেখাবলৈ ওলাইছোঁ যিখন চাৰ্ট মতে আমি have আৰু has বহুৱাম এতিয়া মই এই চাৰ্টখনৰ কথা কৈছিলোঁ যে ইয়াতে ফাৰ্স্ট সেকেন্ড থাৰ্ড লিখা গৈছে আৰু ইয়াতে সিঙ্গুলাৰ প্লুৰেল লিখা গৈছে ঠিক আছে এতিয়া সিঙ্গুলাৰ মানে হৈছে একবচন আৰু প্লুৰেল মানে হৈছে বহুবচন এতিয়া আই লগত আমি কি বহাইছো হ্যাভ বহাইছো উইৰ লগত কি বহাইছো হ্যাভ বহাইছো ইউৰ লগত কি বহাইছো হ্যাভ বহাইছো ইউৰ লগত কি বহাইছো হ্যাভ বহাইছো কিন্তু she he it এইবোৰৰ লগত কি বহাইছো has বহাইছো আৰু লগতে ৰাম has ৰহিম has ঠিক আছে আৰু এই পিনে they have বহাইছো কিন্তু ৰাম এণ্ড ৰহিমৰ লগত আকৌ কি বহালো have বহালো এটা সবৰে মাইন্ডত কোৱেশ্চন আহিব পাৰে ইয়াতে ৰাম has লিখিছে ইয়াতে ৰহিম has লিখিছে তেন্তে ইয়াতে ৰাম এণ্ড ৰহিমত তাত কিয় have লিখিলে এতিয়া কথাটো হৈছে যেতিয়া আমি প্লুৰেল ফৰ্ম পাম প্লুৰেল ফৰ্ম মানে হৈছে বহুবচন এটাতকৈ বেছি বুজালে আমি তাক কি বুলি কওঁ বহুবচন বুলি কওঁ হয় ৰাম আৰু ৰহিমক একেলগে ধৰা হৈছে কাৰণে ইয়াতে কি বহোৱা গৈছে have বহোৱা গৈছে কিন্তু ইয়াতে ৰামকো অকলে ধৰা গৈছে ৰহিমকো অকলে ধৰা গৈছে তাৰ কাৰণে ইয়াতে কি বহিছে has বহিছে ৰাম has ৰহিম has এতিয়া কথাটো বুজি পোৱা গৈছে যদি আমি আই উই ইউ দে বা একেলগে দুজন মানুহৰ নামে হওক বা বেছি যদি চৰাই বুজাইছে বেছি যদি জন্তুৰ কথা বুজাইছে তেতিয়াহ'লে তাত আমি কিন্তু কি বহাব লাগিব have বহাব লাগিব ঠিক আছে কিন্তু যদি এটা মানুহক বুজোৱাৰ পিছত যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় লাইক সি হি ইট ৰাম অকলে হওক ৰহিম অকলে হওক ৰীতা অকলে হওক সীতা অকলে হওক যোনেই নহওক সেই ক্ষেত্ৰত কিন্তু কি হ'ব has হ'ব এইখিনি মই এই কাৰণে বুজাই দিছো যেহেতু পৰীক্ষাত আহিবই আমি ভালদৰে বুজি ল'ব লাগিব যে ক'ত have হ'ব ক'ত has হ'ব যাতে আমাৰ কাৰো এই কোৱেশ্চনটো আহিলে উত্তৰত ভুল নহয় বাৰু এতিয়া আমি গম পাইছো যে fill in the blanks with have or has বহাব দিছে এ she আছে she লগত কি হ'ব has হ'ব she has a beautiful doll we আছে উইৰ লগত কি হ'ব have হ'ব we have a scooter the elephant has মই যেটো কৈছিলো জন্তু এটা জন্তুক বুজাইছে the elephantৰ লগত কি হৈছে has হৈছে মিটু এণ্ড গিটু অলৰেডি মই যেটো কৈছিলো ৰাম এণ্ড ৰহিম সেম থিং তো ইয়াতে কি হৈছে have হৈছে মিটু এণ্ড গিটু have many story books okay the monkey has a tail তো ইয়াতে কি হৈছে monkeyৰ লগত has হৈছে okay এতিয়া আমাক 9 টো কি দিছে rewrite the following sentences using as অৰ্থাৎ এতিয়া আমি এই ধৰণৰ as টো কি কৰিব লাগিব এতিয়া বহুৱাব লাগিব অৰ্থাৎ এই এনেকৈ যে কমাটো আছে তাৰ ওচৰতে কি আছে as আছে এইটোৱে আমাক কি বুজায় ৰ টো উচ্চাৰণ কৰে ঠিক আছে কি বুজায় ৰ উচ্চাৰণ কৰে এতিয়া আমাক সেন্টেন্সটো দিয়া হৈছে my mother has a blue umbrella মোৰ মাৰ কি আছে এটা নীলা ছাতি আছে এতিয়া এইটোক আমি এইটো বহুৱাইনো কেনে ধৰণে শব্দটো বা বাক্যটো উপস্থাপন কৰিম হেতু আমাক লিখিব দিছে তো এইটো আমি কেনেকৈ লিখিব লাগিব this is my mother's blue umbrella তাত এইটো মোৰ মাৰ কি হ'ব নীলা ছাতি এনেকুৱা ধৰণৰ বুজি পোৱা গৈছে অকল এইখিনি লিখিব লাগিব this is এইটো সকলো গিটাৰ লগতে ব্যৱহাৰ কৰিব লাগিব this is এনেকৈ কেৱল ইয়াৰে কোনখিনি ব্যৱহাৰ হ'ব যে এইখিনি বেলেগ হৈ যাব my mother টো আছে তো আমি ইয়াতে এইটো লগাই পেলাই my mother's কৰি দিম ওকে আৰু বাকি blue umbrella কি আছে blue umbrella এনেকুৱা বা কি আছে bicycle কি আছে big house blue frog এনেকুৱা বুজি পোৱা গৈছে তো এতিয়া মই কেনে ধৰণে লিখিম যে this is my mother's blue umbrella okay again B2 Ritu has a bicycle this is Ritu's bicycle Mr. Sharma has a big house answer this is Mr. Sharma's big house simple Tina has a blue frock
Answer is, this is Tina's blue frog. B2 has a pet dog. Answer, this is B2's pet dog. একদম সিম্পল, যাতে পৰীক্ষাত আহিলে প্ৰত্যেকে নিজাববীয়াকৈ গোটেইখিনি ধুনীয়াকৈ ক'ব পাৰে। আমাক কোনো ধৰণৰ এক্সাম্পল দিয়া নাই, তো আমি নিজেই কৰিব লাগিব। সেইকাৰণে আমি শিকি ল'ব লাগিব যে কেনেধৰণে কৰা হৈছে। ঠিক আছে, এতিয়া আমাক নেক্সট কি দিছে এইটো চাই লৈছোঁ। নেক্সট আমাক দিছে select the correct words from the brackets and fill in the blanks. অৰ্থাৎ আমাক দুটা অপশ্যন দিছে, তাৰে যিটো হয় সেইটো আমাক খালী ঠাইত পূৰাব দিছে। ইয়াতে সুধিছে dash is your father's name. আমি যেতিয়াই কাৰোবাৰ নাম সুধো, আমি সৰুৰ পৰা শুনি আহিছোঁ যে তোমাৰ নাম কি বুলি যদি ইংৰাজীত কোৱা হয়, তেতিয়াহ'লে আমাক এটাই কথা সোধে, what সোধে নে নাই, what is your name, এনেকৈ সোধে। তো আমি গম পাইছোঁ যদি মোৰ দেউতাৰ নাম মোক সুধিছে, কি বুজাইছে যে মোৰ দেউতাৰ নাম কি, কিটোৱে আকৌ কি বুজায়, what বুজায়। তো এইকাৰণে ইয়াতে কি হৈছে, what হ'ব, what is your father's name। যদি ফাদাৰ্ছ নেম নকয়, তোমাৰ নামৰো কথা সোধে যে dash is your name, এনেকুৱা ধৰণৰ যদি সোধে, তেতিয়াহ'লে তুমি কি তাতে লিখিব লাগিব, what লিখিব লাগিব। ঠিক আছে, what is your name, what is your father's name, what is your school name, what is your mother's name, etc. etc. এতিয়া আমাক নেক্সট দিছে dash old are who how। এতিয়া ইয়াতে who হ'বনে how হ'ব, ওল্ডৰ কথা সুধিছে, অৰ্থাৎ কিমানৰ কথা সুধিছে, যে বয়স কিমান, কিমান বুলি ক'লে সদায় কি হ'ব, হাউ হ'ব। কিমানে কাক বুজায়, হাউক বুজায়। তো ইয়াতে কি লিখিব লাগিব, হাউ অল্ড আৰ ইউ। তাৰপিছত এইটো দিছে ডেছ ডাজ ইয়'ৰ আংকল লিভ। লিভ বুলি কোৱাৰ লগে লগে আমি গম পাইছোঁ ক'ত বাস কৰাৰ কথা সুধিছে, হয় নাই। ক'ত বাস কৰা বুলি কোৱাৰ লগে লগে ক'ত মানে কোনে বুজাইছে, ৱেৰ বুজাইছে। হু মানেতো কোন হয়, তো ৱেৰ মানে ক'ত। তো আমি ইয়াতে কি লিখিম, ৱেৰ লিখিম, ৱেৰ ডাজ ইয়'ৰ আংকল লিভ। অ'কে, নেক্সট ডেছ ইজ ইয়'ৰ ক্লাছ টিচাৰ। ক্লাছ টিচাৰ যে এইটোতো নহয় যে তোমাৰ ক্লাছ টিচাৰ কি হয়, এনেকুৱাতো নহয়। কি হ'ব, তোমাৰ ক্লাছ টিচাৰ কোন হয়, এনেকৈহে হ'ব। তো কোনটোৱে কাক বুজাইছে, হু বুজাইছে। তো হুটো ইয়াতে হ'ব। তো ইয়াতে কি লিখিব লাগিব, হু ইজ ইয়'ৰ ক্লাছ টিচাৰ। অ'কে, নেক্সট ডেছ আৰ ইউ ক্ৰাইং। হাউ আৰ ইউ ক্ৰাইং হ'ব জানো, যে কিমান কান্দিছা তুমি, তেনেকুৱা হ'ব জানো, নহয়। কি হ'ব, যে কিয় কান্দিছা তুমি। তো সেইটোৰ কাৰণে আমি কি লিখিব লাগিব, ৱাই লিখিব লাগিব। ৱাইটোৱে কি বুজায়, কিয় বুজায়। তো ৱাই আৰ ইউ ক্ৰাইং। অ'কে, নেক্সট ডেছ ডু ইউ শ্লিপ এট নাইট। এতিয়া এইটো হোৱাট নহ'ব, যে কি তুমি শুৱা, এনেকুৱাতো নহ'ব। যে কেতিয়া তুমি শুৱা সেইটো তোমাক সুধিব লাগিব। তো কেতিয়া বুজালে কোন হ'ব, ৱেন হ'ব। ঠিক আছে, তো ইয়াতে আমি কি লিখিব লাগিব, ৱেন, অৰ্থাৎ কেতিয়া তুমি শুৱা, ৰাতি কেতিয়া শুৱা সেইটো কোৱা হৈছে। হ'ল এইখিনি। এতিয়া আমাক নেক্সট 11টো কি দিছে, মেক 5 sentences from the following table। আৰু মই যোৱা ভিডিঅ'টোত কৈছিলোঁ যে আমি যদি এনেধৰণে মিলাওঁ তেতিয়াহ'লে আমাৰ কেনেকুৱা হয়, লেতেৰা পেতেৰা হয়, হয়নে। তো আমি তাক কেনেধৰণে মিলাম মই ইয়াতে দেখাই দিছোঁ। আমাক 5টা বাক্য বনাব দিছেতো, মই ধুনীয়াকৈ লিখি ৰাখিছোঁ। দেয়াৰ ইজ এ ডগ আণ্ডাৰ দ্য টেবল। দেয়াৰ আৰ মেনি পেঞ্চিলছ ইন দ্য বক্স। দেয়াৰ ইজ এন অৰেঞ্জ অন দ্য প্লেট। There are 5 students in the classroom. There are 5 men in front of the gate. ঠিক আছে, এনেধৰণে আমাক দিয়া হৈছিলে আৰু মই মিলাই পেলাই ধুনীয়াকৈ এই ধৰণে 1 2 3 4 5কে বাক্যকেইটা লিখিছোঁ। এনেধৰণে পৰীক্ষাত লিখিবলৈ চেষ্টা কৰিলে হ'ল। ঠিক আছে, তো এইকেইটা আছিল। তো এতিয়া আমাক 12টো দিছে fill in the blanks using may not or can not। অৰ্থাৎ আমাক may, can not আৰু কি মে নট বহুৱাই পেলাই এইকেইটা খালী ঠাই পূৰ কৰিব দিছে। এতিয়া মই বুজাব খুজিছোঁ যে কেন আমি কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিম। কেন আমি ব্যৱহাৰ কৰিম পাৰোঁ, এনেকুৱা ধৰণৰ। আই কেন ড্ৰাইভ, মই গাড়ী চলাব পাৰোঁ। আই কেন নট ড্ৰাইভ, মই গাড়ী চলাব নোৱাৰোঁ, এনেকুৱা। ঠিক আছে, লাইক মে এতিয়া কেতিয়া ব্যৱহাৰ কৰিম, মে আই কামিং, মে আই কামিন, অৰ্থাৎ মই ভিতৰলৈ আহিব পাৰোঁ। মে আই কামিন, আমি কাৰোবাৰ পৰা পাৰ্মিশ্যন লৈছোঁ যে মই ভিতৰলৈ আহিব পাৰোঁ। মে আই গ' টু টয়লেট, মই টয়লেটলৈ যাব পাৰোঁ। আমি যেতিয়াই কাৰোবাৰ কিবা আদেশ ল'ম তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, মে ব্যৱহাৰ কৰিম। ঠিক আছে, বুজি পোৱা গৈছে। এতিয়া ইয়াতে এইটো দিছে ডেছ ইউ হেল্প মি প্লিজ। আপুনি মোক সহায় কৰিব পাৰিবনে, অনুগ্ৰহ কৰিছে। প্লিজ মিনছ অনুগ্ৰহ কৰিছে, কোনো আমাক কি আদেশ কৰা নাই, অৰ্থাৎ অনুগ্ৰহ কৰিছে যে মই আপোনাক কি বুলি কয়, আপুনি মোক সহায় কৰিব পাৰিবনে, এনেকুৱা ধৰণৰ। ঠিক আছে, তো ইয়াতে আমি কি বহাব লাগিব, কেন বহাব লাগিব। কেন ইউ হেল্প মি প্লিজ, যে আপুনি মোক অনুগ্ৰহ কৰি সহায় কৰিবনে। তাৰপিছত মে আই কাম ইন টিচাৰ,
মেম মই ভিতৰলৈ আহিব পাৰোঁনে, অৰ্থাৎ এইটো এটা আদেশযুক্ত বাক্য, ঠিক আছে, যে আদেশ লোৱা গৈছে যে মেম মই ভিতৰলৈ আহিব পাৰিম, কাৰোবাৰ পাৰ্মিশ্যন লোৱা গৈছে, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিছোঁ, মে ব্যৱহাৰ কৰিছোঁ। মাই ব্ৰাদাৰ কেন নট কুক, মোৰ ভাইটিয়ে কি কৰিব নাজানে, ভাত ৰান্ধিব নাজানে, ভাত মানে কি আৰু ৰান্ধিব নাজানে, তো ইয়াতে এইকাৰণে কি লিখা গৈছে, কেন নট, কুক মানে ৰন্ধা। মে আই বৰো ইয়ৰ বুক, মই তোমাৰ কিতাপখন ল'ব পাৰোঁনে, ঠিক আছে, এনেকুৱা ধৰণৰ। তো সেই ক্ষেত্ৰতো আমি কি কৰিব লাগিব, মে ব্যৱহাৰ কৰিব লাগিব, কাৰণ কাৰোবাৰ পৰা পাৰ্মিশ্যন লোৱা গৈছে যে মই তোমাৰ কিতাপখন ল'ব পাৰিম নেকি, এনেকুৱা ধৰণৰ। এ ডগ কেন নট ফ্লাই, কুকুৰে জানো উৰিব পাৰে, নোৱাৰে, তো এইকাৰণে আমি ইয়াতে কি লিখিছোঁ, কেন নট। ডেছ ইউ ছিং মনোজ, তুমি গান গাব পাৰানে মনোজ, তো সেই ক্ষেত্ৰত কি হৈছে, কেন হৈছে। তো প্ৰথমটো কেন ইউ হেল্প মি প্লিজ, ছেকেণ্ডটো মে আই কাম ইন টিচাৰ, মাই ব্ৰাদাৰ কেন নট কুক, মে আই বৰো ইয়ৰ বুক, এ ডগ কেন নট ফ্লাই, কেন ইউ ছিং মনোজ, অ'কে। এতিয়া আমাক 13টো দিছে মেথছ কলম এ উইথ কলম বি, আৰু এয়া দিয়া হৈছে বিল্ড আপ ইয়ৰ ভকেবুলাৰীৰ পৰা। তো আমি বিল্ড আপ ইয়ৰ ভকেবুলাৰী গোটেইখিনি চাব লাগিব, যিখিনি আমাৰ চিলেবাছ মতে পাঠত দিয়া হৈছে, ঠিক আছে। চিলেবাছ এনেকুৱা নহয় লেচন 1ৰ পৰা গোটেই চাই যাম, নহয়, লেচন 1ৰ পৰা চাব নালাগে, যিখিনি চিলেবাছত কোৱা হৈছে যে এনুৱেল পৰীক্ষাত এইখিনি আহিব, সেই লেচনবিলাকৰ বিল্ড আপ ইয়ৰ ভকেবুলাৰী চালে হ'ল। ইয়াতে ফৰ্ক দিছে, ফৰ্ক হ'লে কি হ'ব, ইয়াতে স্পুন হ'ব, ফৰ্ক মানে কি, কটা চামুচ, স্পুন মানে চামুচ, এইটো বুজাইছে। ৰিভাৰ, ৰিভাৰ হ'লে ষ্ট্ৰীম হ'ব, স্ক্ৰাব হ'লে ৰিঞ্চ হ'ব, এ কবলাৰ হ'লে মেন শ্বুজ হ'ব, এ বুচাৰ হ'লে চেলছ মিটছ হ'ব, অ'কে। বাকী আমাক ট্ৰেন্সলেট দ্য ফলোইং চেণ্টেন্সেছ ইনটু ইংলিছ দিছে, তুমি কিয় চিঞৰি আছা, তো এইটো হ'ব হোৱাই আৰ ইউ চাউটিং। তাৰ এখন পুৰণি গাড়ী আছে, হি হেজ এন অল্ড কাৰ, আৰু এইখিনিতে ক'ব খুজিছোঁ এবাৰ যিহেতু আমাক ৱৰ্কবুকো দিছে, তো ৱৰ্কবুকতো বহুতখিনি আমাক ট্ৰেন্সলেশ্যন দিয়া হৈছে, তো তাৰ পৰাও পঢ়িলে হ'ল, আৰু লগতে প্ৰত্যেকটো যেতিয়া আমি লেচন পঢ়িম, সেই লেচনবোৰৰ প্ৰত্যেকটো বাক্যই কোনটো অসমীয়া অৰ্থ বুজাইছে সেইখিনি জানিবলৈ চেষ্টা কৰিলে হ'ল। আৰু মোৰ ভিডিঅ'ত অলৰেডি প্ৰত্যেকটো পাঠৰ ধুনীয়াকৈ অসমীয়া অনুবাদ দিয়া হৈছে, তাৰ পৰাও চাব পৰা যাব, কাৰণ আমাক এই ধৰণে লেচনৰ ভিতৰৰ পৰাই কি দিব, ট্ৰান্সলেশ্যনবিলাক দিব। আৰু যিহেতু ৱৰ্কবুক আছে, তো ৱৰ্কবুকে আমাক হেল্প কৰিব গোটেইখিনি, যে ৱৰ্কবুকত যিখিনি ট্ৰান্সলেশ্যন আছে বা গ্ৰামাৰ আছে সেইখিনি ভালদৰে চালে হ'ল, তাৰ পৰা আহিব, অৰ্থাৎ কিতাপত থকাখিনিও ৱৰ্কবুকত আছে, তো সেইখিনি ভালদৰে চালে হ'ল। তাৰপিছত এইটো দিছে মদনে খেলি আছে, মদন ইজ প্লেইং, খেলি আছে, অৰ্থাৎ কোনো এটা কাম কৰি থকা বুজাইছে, তো সেইটো হ'ব কণ্টিনিউৱাছ টেন্স, সেইকাৰণে কি লিখা আছে, মদন ইজ প্লেইং, অ'কে। মই চাইকেল চলাব পাৰোঁ, আই কেন ৰাইড বাইচাইকেল, তাই খৰকৈ খোজ কাঢ়ে, তো এইটো হ'ব চি ৱাকছ ফাষ্ট। ইয়াতে যদি বুজি পোৱা নাই মই লিখি ৰাখিছোঁ বাৰু এইকেইটা। হোৱাই আৰ ইউ চাউটিং, হি হেজ এন অল্ড কাৰ, মদন ইজ প্লেইং, আই কেন ৰাইড বাইচাইকেল, চি ৱাকছ ফাষ্ট, অ'কে। তাৰপিছত এতিয়া আমাক এটা হেণ্ডৰাইটিং দিছে, এনেকুৱা ধৰণৰ এটা হেণ্ডৰাইটিং দিছে, আৰু সেইটো আমি কি কৰিব লাগিব, সেইটো আমি ধুনীয়াকৈ ভাল আখৰত লিখিব লাগিব, ঠিক আছে। এইটো, এ ক্ৰ' ফাইণ্ডছ আ পিচ অফ মিট, চি ৱান্টছ টু ইট ইট, চ' চি চিটছ অন আ ব্ৰাঞ্চ অফ আ ট্ৰী, এ ফক্স চিজ দ্য ক্ৰ' উইথ দ্য পিচ অফ মিট ইন হাৰ বিক, হি ৱান্টছ টু ইট দ্য পিচ অফ মিট। আৰু এইটো ক'ৰ পৰা লোৱা হৈছে সকলোৱে গম পোৱা গৈছেনে, আমাৰ যে ৰিডিং আছিলে, আমি আমাৰ কিতাপখনতে ধুনীয়াকৈ এটা ৰিডিং আছিলে হয়নে, সেই ৰিডিঙৰ পৰাই, ৰিডিং প্ৰেক্টিছ বুলি যিটো থাকে এইটো, অৰ্থাৎ এইবিলাকো কি কৰা নাই, এৰি দিয়া নাই, অৰ্থাৎ এইবিলাকৰ পৰাও কি আহিছে, কিছুমান বস্তু আহিছে, যে হেণ্ডৰাইটিং হ'লেও আহিছে, কুৱেশ্যন আনচাৰ নাই কথা নাই, কিন্তু হেণ্ডৰাইটিং হ'লেও এইবিলাকৰ পৰা দিয়া গৈছে, অৰ্থাৎ কিতাপখনৰ যিখিনি এনুৱেলৰ চিলেবাছত আছে আটাইখিনি ভালদৰে পঢ়িব লাগিব। হেণ্ডৰাইটিং বাৰু কথা নাই, আমি চাই লিখিব পাৰোঁ, ষ্টিল পঢ়িবতো লাগিবই হয়নে। তো এইখিনিয়ে আছিলে আমাৰ প্ৰশ্ন কাকতখনৰ আলোচনা, আৰু ইয়াতে অকণমান দিয়া আছে, ৰিডিং থাকিব 10 মাৰ্কৰ, স্পেলিং এণ্ড ডিক্টেশ্যন থাকিব 10 মাৰ্কৰ। তো এনেকুৱা ধৰণৰ প্ৰশ্ন কাকত এখন আহিব পাৰে, যদি 1 নম্বৰী 8টা আহিছে, এইবাৰ হয়তো 10টা আহিব পাৰে, কবিতা খালী ঠাই দিছে, এইবাৰো দিব পাৰে। তো এনেকুৱা ধৰণৰ 3টা কবিতা আছে, 3টা কবিতাই মুখস্থ কৰিবলৈ চেষ্টা কৰিলে হ'ল। তো এইখিনিয়ে আছিলে যোৱা বছৰৰ প্ৰশ্ন কাকতখনৰ আলোচনা। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।